আবৃত্তি কৰিছোঁ উষা গগৈ বাইদেউৰ কবিতা সাগৰৰ লক্ষ্য বুকুতেই থৈ দিলোঁ। সাগৰৰ লক্ষ্য বুকুতেই থৈ দিলোঁ। নদীৰ চঞ্চলতাত বিচাৰি চলাত কৰিলোঁ উৰ্বৰ অতীত আমাৰ মাটি আমাৰ পথাৰ। সফলতাৰ আকাশত উৰি ফুৰা মানুহৰ অৱকাশ নাছিল তেতিয়াও। এবাৰ ভাবিব তোমাৰ কথা, অ' মোৰ আপোন স্বদেশ। লাহে লাহে আমাৰ হাবিবোৰ গাঁও হ'ল, চহৰ হ'ল, বজাৰ হ'ল আৰু বহুত কিবা কিবি। এসময়ৰ ৰজাৰ ধ্বজাবাহক হাতীবোৰ বলিয়া হ'ল, নেতাবোৰৰ আকুল বাঢ়িল। কেৰিয়াৰ টকা পইচাৰ খেলত বিক্ৰী হ'ল অধ্যাপক, বিক্ৰী হ'ল অধ্যক্ষ, বহুত কিবা কিবি হ'ল। আমাৰ চিঞৰবোৰৰ নামকৰণ কৰা হ'ল অবৈধ অগণতান্ত্ৰিক। কি হ'ল নেদেখিলে কোনেও, নেদেখে এতিয়াও। এতিয়া নিজৰ বুকুৰ আমঠুৰ কেৰিয়াৰত ব্যস্ত মানুহৰ অগাধ ভিৰ। তেওঁলোক অন্ধ, তেওঁলোক মত্ত, মতলবী মানুহেৰে ভৰপূৰ এইখন মোৰ নিচলা স্বদেশ। বংগৰ মঙহ বেচা লোভিয়া ৰজাৰ দেশ। সাগৰৰ লক্ষ্যবন্দী স্তব্ধ নদীৰ গতি। উদং দেশৰ পথাৰ, দেশৰ মাটি। ধন্যবাদ।